নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু সকলো সদায় ভালে থকাটোৱে বিচাৰোঁ। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আহক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো কি টপিকৰ ওপৰত বনাইছোঁ, থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গম পাইছে। এই ঘাইপথটো আপোনালোকে দেখিছেনে? এই ঘাইপথটো হৈছে কামপুৰ আৰু ৰহা সংযোগী বগলাজান গাঁৱৰ ঘাইপথ। এই ঘাইপথটো কি অৱস্থা হ'লে দেখিছেনে? এতিয়া বগলাজান গাঁৱৰ ৰাইজৰ হাহাকাৰ সৃষ্টি হৈছে, কাৰণ কোনোফালে গাড়ী মটৰ অহা যোৱা কৰিব পৰা নাই আৰু গোটেই ৰাস্তাটো মাজতে ফাট মেলি গ'ল। আৰু মোৰ মাৰ ঘৰ বগলাজান গাঁৱতে হয়। এতিয়া বগলাজান গাঁৱৰ ৰাইজৰ চৰকাৰলৈ এটাই অনুৰোধ যে চৰকাৰে যাতে এই ঘাইপথটো অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে। আৰু ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। কপিলীখনৰ কাৰণে আজি এই ৰাস্তাটো এনে ভয়ংকৰ দুৰৱস্থা হ'ল, কাৰণ প্ৰতি বছৰে বানপানী হোৱাৰ ফলত কপিলে ৰাস্তা পাৰবোৰ খহাই নিছে, ফলত ৰাস্তাটো খহি গৈছে আৰু মাজত এনেদৰে ফাট মেলি গৈছে। আৰু আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।